এতিয়ালৈকে অসমলৈ কিয় অহা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শিৱসাগৰ চৰাইদেউ ভ্ৰমণত জিলা প্ৰশাসনসমূহ 3 দিন আগৰ পৰা ব্যস্ত হৈ যাব লাগিব। বানৰ সময়ত প্ৰধানমন্ত্ৰী অসমলৈ নহাৰ কাৰণটো কি? ই ৰিলিফ মেজাৰত আমাক সহায় কৰিবনে আমাক অসুবিধা কৰিব? ৰাজ্যত বানে লৈছে সংহাৰী ৰূপ। বানৰ পিছত পানীত হাঁহ নচৰা অৱস্থা হৈছে বানাক্ৰান্ত ৰাইজৰ। বিশুদ্ধ খোৱাপানীৰ লগতে বিভিন্ন সমস্যাত জৰ্জৰিত হৈ পৰিছে বানাক্ৰান্ত। পিছে উজনিত এই বিভীষিকাৰ পাছতো অসমলৈ অহা নাই প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী। বিভিন্ন সংগঠন ৰাজনৈতিক দলসমূহে দাবী কৰিছে এবাৰ হ'লেও অসমলৈ আহক প্ৰধানমন্ত্ৰীগৰাকী। নিৰ্বাচনৰ সময়ত যিদৰে বাৰে বাৰে অসমলৈ আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কিন্তু বানৰ সময়ত এবাৰো বানাক্ৰান্তৰ খবৰ লোৱা নাই মোদীয়ে। পিছে বিৰোধীয়ে ইমান কটাক্ষ কৰাৰ পিছতো কিয় অসমলৈ অহা নাই প্ৰধানমন্ত্ৰী? উত্তৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰী আহিলে 2-3 দিন পূৰ্বৰে পৰা ব্যস্ত হৈ পৰে প্ৰশাসন। প্ৰধানমন্ত্ৰীগৰাকী শিৱসাগৰ চৰাইদেউ জিলা ভ্ৰমণ কৰিলে জিলা প্ৰশাসন 3 দিন আগৰ পৰাই ব্যস্ত থাকিব লাগিব, যাৰ ফলত প্ৰভাৱ পৰিব পাৰে সাহায্য বিতৰণ কাৰ্যসূচীত। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শিৱসাগৰ চৰাইদেউ ভ্ৰমণত জিলা প্ৰশাসনসমূহ 3 দিন আগৰ পৰা ব্যস্ত হৈ যাব লাগিব। ই ৰিলিফ মেজাৰত আমাক সহায় কৰিবনে আমাক অসুবিধা কৰিব? প্ৰধানমন্ত্ৰী ডাঙৰীয়া মোৰ লগত কনষ্টেণ্ট টাচত আছে। বেংকৰ ঋণ ৰেহাইৰ পৰা, ইঞ্চুৰেঞ্চৰ পৰা মই যিমানবোৰ ঘোষণা কৰিছোঁ, প্ৰধানমন্ত্ৰীয়ে সাহস নিদিলেতো মই একোৱে কৰিব নোৱাৰোঁ। প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো সময়তে অসমৰ বান পৰিস্থিতিক লৈ যোগাযোগত আছে ৰাজ্য চৰকাৰৰ লগত। সেয়েহে প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত বিশ্বাস ৰাখক ৰাইজে। অসমক বিপদত পৰিব নিদিয়ে প্ৰধানমন্ত্ৰীয়ে। গতিকে তেখেতে গোটেইখিনি মোক এম্পাৱাৰ কৰি আছে যে তুমি কৰি গৈ থাকা। এণ্ড এট ৰাইট মুমেণ্ট হি উইল টেক এ কল। তেওঁ কেতিয়া আহিব লাগে, কেতিয়া আহিব নালাগে, তেওঁ নিজে কল ল'ব। আৰু অসমক তেখেতে কেতিয়াও বিপদত পৰিব নিদিয়ে, সেইখিনি বিশ্বাস অসমৰ মানুহে ৰখা উচিত। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে অফুৰন্ত সহায় কৰিছে ৰাজ্য চৰকাৰক। সঠিক সময়ত অসমলৈ আহিব প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি অফুৰন্ত সহায় পাই আছোঁ আৰু ক'তো ক্ৰুটি হোৱা নাই। যদি ক্ৰুটি হ'লহেঁতেন এতিয়াই মোক ৰাস্তা ঘাট বনাবৰ কাৰণে 1000 কোটি টকা লাগিব। তো প্ৰধানমন্ত্ৰীৰ সাহসেতেতো মই কৈ আছোঁ যে মই এইবিলাক এছেছমেণ্ট কৰি আমি কাম আৰম্ভ কৰিম বুলি। মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্যৰ পাছত কি প্ৰতিক্ৰিয়া হ'ব বিৰোধী দল সংগঠনসমূহৰ? লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত। ভিডিঅ' জাৰ্নেলিষ্ট অংকুৰ কলিতাৰ সহযোগত বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট, অসম লাইভ 24।